এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই সেই সকলো মানুহৰ কাৰণে দিবলৈ ওলাইছো ডাঙৰ খবৰ। অসম চৰকাৰে আৰম্ভ কৰিব নতুনকৈ চৰকাৰী ঘৰৰ আবেদন। তো আপোনালোকে যদি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেন্তে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো যিসকল মানুহে চৰকাৰী ঘৰৰ আবেদন কৰিব বিচাৰে সেই সকল মানুহে অতি সোনকালে সংগ্ৰহ কৰিব লাগিব কেইখনমান প্ৰমাণপত্ৰ। অসম চৰকাৰে অসমত নতুনকৈ আৰম্ভ কৰিব মুখ্যমন্ত্ৰী আৱাস যোজনা চৰকাৰী ঘৰৰ আবেদন। তো আপোনালোকে যদি মুখ্যমন্ত্ৰী আৱাস যোজনা চৰকাৰী ঘৰ পাব বিচাৰে তেন্তে অতি সোনকালে এই কেইখন প্ৰমাণপত্ৰ সংগ্ৰহ কৰক। তো কি কি প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব বিস্তাৰিত এতিয়া আপোনালোকক জনাইছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। লগতে ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো যিসকল মানুহে মুখ্যমন্ত্ৰী আৱাস যোজনা চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিব বিচাৰে সেই সকল মানুহৰ ক্ষেত্ৰত কি কি প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব এতিয়া আপোনালোকক বিস্তাৰিত জনাইছোঁ। লগতে অতি শীঘ্ৰে আৰম্ভ হ'ব আবেদন। এইকেইখন প্ৰমাণপত্ৰ আপোনালোকে সংগ্ৰহ কৰি থওক। তো প্ৰমাণপত্ৰৰ ভিতৰত প্ৰথমেই কোৱা হৈছে আধাৰ কাৰ্ড। তো যিসকল মানুহে চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিব বিচাৰে সেই সকল মানুহৰ প্ৰথমেই প্ৰয়োজন হ'ব আধাৰ কাৰ্ড। তো যিসকল মানুহৰ আধাৰ কাৰ্ড নাই অতি সোনকালে বনাই লওক আধাৰ কাৰ্ড, অন্যথা চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিব নোৱাৰিব। তাৰপিছত 2 নম্বৰত কোৱা হৈছে জব কাৰ্ড। MGNREGAৰ অধীনত ৰেজিষ্ট্ৰেশ্যন থকা এখন জব কাৰ্ডৰ প্ৰয়োজন হ'ব যদিহে আপোনালোকে চৰকাৰী ঘৰৰ আবেদন কৰিব বিচাৰে। তো যিসকল মানুহৰ জব কাৰ্ড নাই সেই সকল মানুহে অতি সোনকালে MGNREGAৰ অধীনত ৰেজিষ্ট্ৰেশ্যন কৰি এখন জব কাৰ্ড বনাই লওক। 3 নম্বৰত কোৱা হৈছে বেংক একাউণ্ট। তো যিসকল মানুহৰ বেংক একাউণ্ট নাই সেই সকল মানুহে অতি সোনকালে বেংক একাউণ্ট সংগ্ৰহ কৰক, কিয়নো চৰকাৰী ঘৰৰ টকাখিনি যদি আপোনালোকে বেংক একাউণ্টত পাব বিচাৰে তেন্তে আপোনালোকৰ এখন বেংক একাউণ্ট থকাটো বাধ্যতামূলক। তো সেইকাৰণে এখন বেংক একাউণ্ট বনাব লাগিব যদিহে আপোনালোকৰ বেংক একাউণ্ট নাই। তাৰপিছত কোৱা হৈছে স্বচ্ছ ভাৰত মিছন SBM নাম্বাৰ। তো যিসকল মানুহৰ চৰকাৰী টয়লেটৰ নতুন লিষ্টত নাম অন্তৰ্ভুক্ত হৈ আছে সেই সকল মানুহে চৰকাৰী ঘৰৰ আবেদন কৰাৰ সময়ত স্বচ্ছ ভাৰত মিছন SBM নম্বৰটো দিব লাগিব। আপোনালোকে চৰকাৰী টয়লেটৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দি দিব। তাৰপিছত 5 নম্বৰত কোৱা অনুযায়ী আপোনালোকৰ যে পকী ঘৰ নাই তাৰ প্ৰমাণ হিচাপে এখন এফিডেভিটৰ প্ৰয়োজন হ'ব পাৰে। তো সাধাৰণতে এইকেইখন প্ৰমাণপত্ৰ আপোনালোকে অতি সোনকালে সংগ্ৰহ কৰিব যদিহে চৰকাৰী ঘৰৰ আবেদন কৰিব বিচাৰে।